everyone, welcome to the Equivalent Science. আজি আমি ডিসকাশন কৰিব লৈছো এটা ইম্পৰ্টেন্ট এমসিকিউ। তো আপোনালোকে অলৰেডি গম পাইছে যে আমি এটা ফিজিক্সৰ এটা এমসিকিউ সিৰিজ ষ্টাৰ্ট কৰিছিলো ফৰ CEE। তো আজি আমি তাৰে পাৰ্ট 2 ডিসকাশন কৰিব ওলাইছো। ঠিক আছে? তো আজি আমাৰ কোৱেশ্চনটো হ'ল, সো কোৱেশ্চনটো মই দি দিছো ইয়াতে লিখি। তো ফাৰ্স্ট কোৱেশ্চনটো পঢ়ি লওঁ, তাৰপিছত আমি ইয়াৰ সলিউশন বিলাক কৰিম। ঠিক আছে? ওকে। তো ফাৰ্স্ট আমি কোৱেশ্চনটো কি দিছে চাই লওঁ। An electric dipole is placed at an angle of 30 degree. ঠিক আছে? এটা ডাইপল দিয়া আছে। তো এই ডাইপলটো কি কৰিছে 30 ডিগ্ৰী এংগলত ৰাখা হৈছে। কাৰ লগত? এংগলৰ লগত কিমান আছে 30 ডিগ্ৰী। কাৰ লগত ৰাখা হৈছে 30 ডিগ্ৰী হিচাপে? ইলেক্ট্ৰিক ফিল্ড এখনৰ লগত। ঠিক আছে? এখন ইলেক্ট্ৰিক ফিল্ড। আৰু যাৰ ইন্টেন্সিটিটো কিমান দিয়া আছে? এইটো 2 × 10⁵ নিউটন পাৰ কুলম। ওকে? তো আমাক কি দিছে ডাইপল এটা দিয়া আছে আৰু সেই ডাইপলটো এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখা হৈছে। আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ভ্যালুটো কিমান হয়, ম্যাগনিটিউডটো কিমান হয় বা তাৰ ইন্টেন্সিটি কিমান হয় 2 × 10⁵ নিউটন পাৰ কুলম। আৰু সেই ডাইপলটো কি কৰা হৈছে ইলেক্ট্ৰিক ফিল্ডৰ লগত 30 ডিগ্ৰী এংগলত ৰাখা হৈছে। ঠিক আছে? তো দেন কি কৰিছে, দেন ইট এক্সপেৰিয়েন্সেস এ টৰ্ক ইকুৱেল টু 4 nm। মানে আমি যিটো ডাইপল ৰাখিছিলো সেই ডাইপলটো কি হৈছে, যেটা আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখিছিলো সেই ডাইপলটো এটা কি কৰিছে, এটা টৰ্ক এক্সপেৰিয়েন্স কৰিছে। ঠিক আছে? টৰ্ক এক্সপেৰিয়েন্স কৰিছে। তাৰপিছত আমি কি কৰিব লাগে, আমাৰ মেইন পাৰপাসটো হৈছে কোৱেশ্চনটোৰ কি, যে ক্যালকুলেট দ্য ম্যাগনিটিউড অফ চাৰ্জ অন দ্য ডাইপল। ডাইপলৰ পৰা যিটো চাৰ্জ আছিলে, দুটা চাৰ্জ থাকে ডাইপলত। ঠিক আছে? তো সেই চাৰ্জৰ ভ্যালুটো ওলাব দিছে। ইফ দ্য ডাইপল ইজ 2 সেন্টিমিটাৰ লেন্থ, লেন্থটো যদি আমাৰ কি হয় 2 সেন্টিমিটাৰ হয়, মানে ডাইপলটো যিটো লেন্থ থাকিব, ঠিক আছে, তাৰ লেন্থটো যদি 2 সেন্টিমিটাৰ হয়, তেতিয়াহ'লে কি ওলাব দিছে আমাক, যেটো আমাৰ চাৰ্জ আছিলে ডাইপলটোত, সেই চাৰ্জটোৰ ভ্যালুটো ওলাব দিছে। তো আমাৰ চাৰিটা অপচন দিয়া আছে, অপচন কেইটা দিয়া আছে ইয়াতে। তো ফাৰ্স্টটো কি দিছে অপচন, তো 4 মিলি কুলম, সেকেন্ডটো দিছে 2 মিলি কুলম, থাৰ্ডটো দি আছে 8 মিলি কুলম, আৰু ডিটো দি আছে 6 মিলি কুলম। ওকে? তো আমাৰ গোটেইকেইটা এনসাৰ ভিতৰত কোনটো কাৰেক্ট হয় চাব লাগিব। ঠিক আছে? যেতিয়া আমি সলিউশনটো কৰিম তেতিয়া গম পাই যাম যে কোনটো ইয়াৰে শুদ্ধ উত্তৰ হয়। ঠিক আছে? তো আমি ফাৰ্স্ট চাই লওঁ, বুজি ল'ব লাগিব। তো ডাইপল মানে হয় কি? ঠিক আছে? তো ডাইপল মানে কি হয়, যেতিয়া কি হয় দুটা ইকুৱেল চাৰ্জ, ঠিক আছে, দুটা ইকুৱেল চাৰ্জ লৈছো, আৰু কি হয় এই চাৰ্জ কেইটা অপোজিট হ'ব লাগিব। ঠিক আছে? when two equal and opposite চাৰ্জ, যেতিয়া দুটা, ঠিক আছে, একে চাৰ্জ কিন্তু সিহঁতৰ কি হয় অপোজিট হয়। ঠিক আছে? তেতিয়া আমি কি কৰিম, সিহঁতক এটা স্মল ডিষ্টেন্সৰে সেপাৰেট কৰিম, তেতিয়াহ'লে তাক আমি কি বুলি ক'ম, ডাইপল বুলি ক'ম। যদি আমি ডাইপলটো যদি ডায়াগ্ৰামৰ সহায়ত চাব যাওঁ তেতিয়া কেনেকুৱা হয়, ইটস লাইক দিছ। আৰু যদি প্লাছ কিউ হয়, এইটো যদি মাইনাছ কিউ হয়, ওকে, সিহঁতক মই কিহৰ এটা ডিষ্টেন্স লৈছো মাজত। ঠিক আছে? এইটো মই জেনেৰেলি 2a বুলি লিখো। ঠিক আছে? তো তাৰ ডিষ্টেন্সটো মই 2a বুলি কৈছো। আৰু দুটা চাৰ্জ কি হয়, প্লাছ কিউ মাইনাছ কিউ, both have the same magnitude। সিহঁতৰ মেগনিটিউডটো সেম হয়, বাট সিহঁতৰ কি হয়, দে আৰ অপোজিট, এটা প্লাছ এটা মাইনাছ হয়। ঠিক আছে? আৰু এটা কেনেকৈ সেপাৰেট কৰিছো, বাই এ ভেৰি স্মল ডিষ্টেন্স। সেইটো কিমান লৈছো মই 2a বুলি। ঠিক আছে? এইটোকে চিম্পলি আমি কি বুলি কওঁ, দিছ ইজ নন এজ ডাইপল। ওকে? এইটোকে আমি ডাইপল বুলি কওঁ। ঠিক আছে? ওকে, দেন আমাক কি দিছে চোৱা, কুৱেশ্যন আমাক কি দিয়া আছিলে, আমাৰ যিটো কুৱেশ্যন দিয়া আছিলে, এটা ডাইপল কিমান ডিগ্ৰী এংগলত ৰাখা আছে 30 ডিগ্ৰী, আৰু তাৰ এটা টৰ্ক এক্সপেৰিয়েন্স কৰিছিলে। এইখিনি আমি সলভ কৰিব যোৱাৰ আগতে আমি এটা কুৱেশ্যন জানিব লাগিব। ফাৰ্স্ট আমি জানিব লাগিব ডাইপল কি হয়, দেন আমি জানিব লাগিব ডাইপলৰ যেতিয়া আমি এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখিম তেতিয়া যিটো টৰ্ক এক্সপেৰিয়েন্স কৰে, সেই এক্সপেৰিয়েন্স কৰা টৰ্কটো যিটো মেথমেটিকেল ইকুৱেশ্যন হয়, সেইটো ভালকৈ জানিব লাগিব, মনত ৰাখিব লাগিব। আৰু সেই ইকুৱেশ্যনটো মনত থাকিলে আমি কি কৰিব পাৰিম, এই কুৱেশ্যনটো আমি সলভ কৰিব পাৰিম। ঠিক আছে? তো টৰ্কটো কিমান হয়, তাৰ টৰ্কটো হয়, তাৰ যিটো ইকুৱেশ্যন হয় সেইটো কিমান হয়, এইটো টাউ বুলি কয়। টাউ ইকুৱেল কিমান হয়, PE sin থিটা। ঠিক আছে? এইটো আমাৰ মেইন ইকুৱেশ্যনটো। আৰু এইটো ইকুৱেশ্যন আমি এইটো ইকুৱেশ্যনৰ সহায় লৈ কি কৰিব পাৰিম, আমাৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো আমি সলভ কৰিব পাৰিম। ঠিক আছে? তো ইয়াতে আমাৰ যিটো টৰ্ক হয় টাউ, পিটো কি হয় ডাইপল মোমেন্ট, আৰু ইটো কি হয় ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হয়, আৰু সাইন থিটাটো কি হয়, থিটাটো হৈছে এংগল বিটুইন ডাইপল এণ্ড দা ইলেক্ট্ৰিক ফিল্ড। ঠিক আছে? তো ইয়াত আমি কি চাব লাগিব, ফাৰ্স্ট আমি যেটো আমাৰ ইয়াত পি মানে কি হয়, পি আমি জানিব লাগিব ইলেক্ট্ৰিক ডাইপল মোমেন্ট হয়। তো ডাইপল মোমেন্ট আমি কেনেকৈ লিখিম, ডাইপল মোমেন্ট আমি লিখো P is equal to Q into 2a, আমি এনেকৈ লিখো। ঠিক আছে? তো আমাৰ যিটো আমাৰ হেৰি দিয়া আছিলে কুৱেশ্যনত, আমাৰ এই চাৰ্জটো ওলাব লাগে।
ঠিক আছে। তো ইয়াৰ আমি কি কৰিম, এটা চিম্পল কৰি ল'ম। আমাৰ যিটো বৰ্ডৰ এইটো মিষ্টেক কৰে, মানে 2a টো দিয়া থাকে ন, a টো কি বুলি ভাবে যে ডাইপলটোৰ ডিষ্টেন্স বুলি ভাবি লয়, কিন্তু একচুৱেলি a টো কি হয়, তাত আধা ডিষ্টেন্স হয়। ধৰা হ'ল যদি মই ইয়াত যদি মিডল পইণ্ট এটা লওঁ, এই পইণ্টটোৰ এই পাৰ্টটো কিমান হয়, a হয়, আৰু এই পাৰ্টটো a হয়। a প্লাছ a মিলি 2ac হয়। কিন্তু ইয়াত আমাক কি দিছে, আমাৰ ইয়াৰ আধাৰ ভেলু দিয়া নাই। যিটো 2 চেণ্টিমিটাৰ দিয়া আছিলে তাত গোটেই লেন্থটো দিয়া আছে। তো আল্টিমেটলি কি হয়, ইয়াত আমাৰ যিটো 2a হ'ব, সেই 2a টো ডাইৰেক্ট 2 চেণ্টিমিটাৰ ইকুৱেল হৈ যাব। মানে 2a টো আমি এনেকে লিখিব নোৱাৰো যে 2 × 2 চেণ্টিমিটাৰ লিখিব নোৱাৰো আমি কেতিয়াও। কিয়? বিকজ আমাৰ 2a টো হৈছে টোটেল লেন্থ, আৰু টোটেল লেন্থটো হৈছে আমাৰ কিমান, 2 চেণ্টিমিটাৰ। ঠিক আছে। তো আমাৰ যদি কনফিউজন নালাগিব কাৰণে কি কৰি লৈছো, এইটো মই এই গোটেই 2a টো আমি কি বুলি লিখি লওঁ, এইটোক আমি যদি l বুলি লিখি লওঁ, ঠিক আছে, তেতিয়া আমাৰ ইকুৱেশ্যনটো কি হৈ যাব, q × l হৈ যাব। আমাৰ এইটো ইকুৱেশ্যন আহিব। ঠিক আছে। তো l টো এটা আমাৰ চিম্পল হৈ গ'ল, 2a মানে যদি l হৈ যায়, এই পাৰ্টটো যদি l হৈ যায়, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে আমাৰ এই যিটো আমাৰ ইকুৱেশ্যন হ'ব, এইটো কি হ'ব, p = q × l হৈ যাব। ঠিক আছে। এতিয়া মেইন থিং ইজ, আমি ইয়াত ভেলুটো পুট কৰিলো ইয়াৰ আগতে, মানে তাৰ ইকুৱেশ্যনটো আমি পুট কৰিলো ইয়াতে। তো কিমান আছিলে আমাৰ ইকুৱেশ্যনটো, tau = q × l, okay, q × l e sin θ, okay, এইখিনি আমি লিখি ললো। তাৰপিছত আমাক লাগে কি, q টো লাগে, তো আমি q টো সেপাৰেট কৰি লওঁ। q = কিমান আহিব, tau বাই q = tau বাই কিমান আহিব, l e sin θ। ঠিক আছে। তো আমাৰ অলৰেডি কি দিয়া, টৰ্ক ভেলুটো দিয়া আছিলে, টৰ্কৰ ভেলু কিমান দিয়া আছিলে, টাও টাও কিমান দিয়া আছিলে, আমি লিখি লওঁ ইয়াতে। তো আমাক টাও দিয়া আছিলে, চাই লওঁ ইয়াতে কুৱেশ্যনটোত, টাও আমাক কিমান দিয়া আছিলে, ইয়াতে আমাক টাও দিছিলে কিমান, সেইটো 4 নিউটন মিটাৰ। অ'কে, টাওটো দিয়া আছে, আমি তাৰ ভেলুটো লিখি লওঁ ইয়াতে। টাও কিমান হয়, 4 নিউটন মিটাৰ। অ'কে, টাও হৈ গ'ল। এলটো আমাৰ কিমান আছিলে, লেন্থটো আমাৰ আছিলে 2 চেণ্টিমিটাৰ। তাক যদি মিটাৰৰ লগত কনভাৰ্ট কৰি কিমান আহিব, 2 × 10⁻² মিটাৰ। অ'কে, এইখিনি হৈ গ'ল। এণ্ড দেন যদি আমি এবাৰ ইলেক্ট্ৰিক ফিল্ডখন চাব যাওঁ, কিমান আছে ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো, ইয়াত চাই লওঁ। এইটো ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কিমান দি আছে, 2 × 10⁵ নিউটন পাৰ কুলম। অ'কে, 2 × 10⁵ নিউটন পাৰ কুলম। অ'কে, 2 × 10⁵ নিউটন পাৰ কুলম, এইখিনি আমাক দিয়া আছে। অ'কে, আৰু আমাৰ এংগলটো কিমান দিছিলে, এংগল 30 ডিগ্ৰী দিয়া আছিলে। তো এংগল যদি 30 ডিগ্ৰী হয়, তো sin 30 কিমান আহিব, sin 30 আহিব আমাৰ কিমান, হাফ। এইখিনি আমাক দিয়া আছে অলৰেডি। অ'কে, তো এই ভেলুখিনি ইয়াত পুট কৰি চাওঁ, পুট কৰি চালে কিমান আহিব। তো টাও আমাক দিয়া আছিলে 4। অ'কে, টাও দিয়া আছে 4, আৰু এল কিমান দিয়া আছে, এল দিয়া আছে 2 × 10⁻²। অ'কে, তাৰপিছত আমাৰ ই কিমান দিয়া আছে, ই দিয়া আছে 2 × 10⁵, 2 × 10⁵। অ'কে, আৰু sin 30 কিমান দিয়া আছে, sin 30 ভেলু, এই sin θ টো আমি কি লিখিছো, sin 30 বুলি লিখিছো, যিহেতু আমাৰ এংগলটো কিমান দিয়া আছিলে, since, এনেকে লিখিবা, since θ = 30 ডিগ্ৰী। অ'কে, এইটো যদি 30 ডিগ্ৰী হৈ যায়, তেতিয়াহ'লে আমাৰ কিমান হয়, sin 30 আহিব, so sin 30 হাফ হৈ যাব। ঠিক আছে, সেইটো। অ'কে, হৈ গ'ল। এটা নেক্সট আমি এটা কেনচেল আউট কৰিব পাৰো, এটা 2 ইয়াৰ কেনচেল আউট হৈ যাব। ঠিক আছে, 2 আমি ইয়াক কেনচেল আউট কৰো 2 টাইমছ। অ'কে, ইয়াত আমাৰ ৰিজাল্ট কিমান থাকিব, তো 5 - 2। অ'কে, তো ওপৰত ইয়াত আমাৰ কিমান থাকি গ'ল এতিয়া, 10⁻, যিটো আমাৰ কিমান হ'ব, 5 - 2 মানে কিমান হয়, 3। তো ওপৰত নিলে কিমান হ'ব, ওপৰত নিলে আহিব 2 × 10⁻³ অ'কে, তো -3 মানে কি লিখিব পাৰো, মিলি কুলম। অ'কে, তো আমি মিলি কুলম লিখি দিলে কিমান আহিব, ইয়াতে আমাৰ এনচাৰটো আহিব 2 মিলি কুলম। চ' মিলি কুলম কিমান হয়, 10⁻³ অ'কে, তো মিলি, আমি ইয়াত এইটো কি কৰিলো, মিলিত আমি একেলগে মিলি বুলি লিখি দিলো। ঠিক আছে, চ' 2 মিলি কুলম। তো আমাৰ এনচাৰটো কিমান আহি গ'ল এতিয়া, আমাৰ এনচাৰটো আহি গ'ল 2 মিলি কুলম, এইটো এনচাৰ। ঠিক আছে, তো আমি চাই লওঁ আমাৰ এনচাৰটো মিলিছে নে নাই। অ'কে, তো বৰ্ডত গোটেই চলিউশ্যনটো ধুনীয়াকৈ কৰি দিছো মই, তো চাই ভালকৈ বুজি ল'ব পৰা। ঠিক আছে, তেনে আমি কুৱেশ্যনটো গৈছো এতিয়া। তো কুৱেশ্যন নম্বৰ কি আছিলে, এনচাৰ কেইটা কি কি আছিলে, চ' ফাৰ্ষ্ট আছিলে 4 মিলি কুলম, এইটো আমাৰ নহয়, আমাৰ এনচাৰটো আছে 2 মিলি কুলম। চ' কোনটো হ'ব কাৰেক্ট, এইটো বি। চ' আমাৰ কাৰেক্ট এনচাৰ কোনটো হ'ব, 2 মিলি কুলম। ঠিক আছে, তো আমাৰ এইটো আছিলে কুৱেশ্যনটো। কুৱেশ্যনটো মই দেখাই দিছো, কুৱেশ্যনটো আৰু এবাৰ চাই ল'ব পাৰে তেনেকে। তো কুৱেশ্যনটো চাই লওক ভালকে, আৰু ইয়াৰ চলিউশ্যনটো মই আৰু এবাৰ দেখাই দিছো ইয়াতে। অ'কে, তো এইটো আমাৰ চলিউশ্যনটো হয়। তো আমি কি কি কৰিলো, ফাৰ্ষ্ট আমি ডাইপলটো বুজি ল'লো, কি বস্তু হয় ডাইপল। ঠিক আছে, তাৰপিছত আমাৰ ইয়াক চিম্পলিফাই কৰি ল'লো। অ'কে, তাৰপিছত আমি এইটো কুৱেশ্যন, মই অলৰেডি কৈছো মনত ৰাখিব লাগিব। ঠিক আছে, যদি মনত ৰাখি বাকীখিনি আমি ধুনীয়াকৈ লিখিব পাৰিম। চ' এইটোৰ পৰা আমি কিউটো ছেপাৰেট কৰি ল'লো, ছেপাৰেট কৰি লৈ ডাইৰেক্ট আমি কিউ ভেলুটো ইয়াৰ পৰা ওলাই দিলো, চ' 2 মিলি কুলম।
অ'কে চ' আজি আমাৰ কুৱেশ্যনটো আমাৰ এইটো আছিলে। তো আশা কৰিছোঁ আপোনালোকে কুৱেশ্যনটো ভালকে চলুচনি বুজি পালে, ভাল পালে ভিডিঅ'টো, ঠিক আছে? তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাটচিং।